জুবিনে মৃত্যুৰ আগতে এটা কথা স্পষ্টকৈ কৈ থৈ গৈছে যে চৰকাৰক আমি বনাওঁ, কিন্তু চৰকাৰে আমাক নবনায়। 100% সত্য কথা। কিয়নো যেতিয়া বিজেপি চৰকাৰখন আপোনাৰ গাদীত থাকে, তেতিয়া যদি সেই বস্তুৰ দাম বাঢ়ে, তেতিয়া আপোনাৰ মানে কংগ্ৰেছ দলে আপোনাৰ প্ৰতিবাদ কৰে। আৰু যেতিয়া কংগ্ৰেছ দল আপোনাৰ গাদীত থাকিব, তেতিয়া আকৌ আপোনাৰ মানে বিজেপি দলে আপোনাৰ প্ৰতিবাদ কৰিব যে সিমান বস্তুৰ দাম মানে কিয় বাঢ়িছে। মানে চৰকাৰ মানে কোনো এখন চৰকাৰে ভাল নহয়, খালি চৰকাৰে আমাক ব্যৱহাৰ কৰি আছে। ভোট আমি ভোট দি এজন মুখ্যমন্ত্ৰী বনাই দিওঁ, কিন্তু তাৰপিছতো আমাক আচলতে ব্যৱহাৰ কৰে। অতি লাজৰ কথা। আৰু এনেকৈ থাকিলে এদিন অসমখন ধ্বংস হৈ যাব। সেইকাৰণে সময় থাকোঁতেই আমি নিজকে চেঞ্জ কৰিব লাগিব। আমি প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে চৰকাৰখন চেঞ্জ কৰি থাকিব লাগিব, নহ'লে অসমৰ কোনো উন্নতি নহয়।